মাজুলী ব্ৰহ্মপুত্ৰ নৈয়ে আৱৰা এটা নদীদ্বীপ। অন্যান্য দিশৰ লগতে সত্ৰীয়া সংস্কৃতিৰ দিশতো কোনো গুণে কম নহয় এই মাজুলী। মাজুলীৰ সত্ৰসমূহৰ ভিতৰত অন্যতম এখন সত্ৰ হ'ল শ্ৰী শ্ৰী চামগুৰি সত্ৰ। দুজনা গুৰুৰ কলা সংস্কৃতিক পৰম্পৰাগতভাৱে আজিও চৰ্চা অব্যাহত ৰাখিছে এই সত্ৰখনিয়ে। তাৰে ভিতৰত এটা লেখত ল'বলগীয়া কলা হৈছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি মুখা শিল্প। আজি এই সত্ৰখনৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে কিছু কথা জানো আহকচোন। নমস্কাৰ, মোৰ নাম প্ৰসন্ন গোস্বামী, প্ৰয়াত সত্ৰাধিকাৰ কুশকান্তদেৱ গোস্বামী, তেখেতৰ মই দ্বিতীয় পুত্ৰ। আৰু আমি আমাৰ চামগুৰি সত্ৰৰ থুলমূলকৈ অকণমান ইতিবৃত্ত আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ মাজুলী চামগুৰি সত্ৰখনি বৰপেটা থানৰ সমীপতে থকা জনীয়া থানৰ পৰা অহা। সেই জনীয়া থানতে আছিল পুৰুষোত্তম ঠাকুৰ। পুৰুষোত্তম ঠাকুৰ আছিলে গুৰুজনৰ নাতি, আৰু সেই গুৰুজনৰ নাতি পৰম্পৰা হিচাপে আমাৰ চামগুৰি সত্ৰখনক জনাজাত। গুৰুজনৰ নাতি পুৰুষোত্তম ঠাকুৰ, পুৰুষোত্তম ঠাকুৰৰ পুত্ৰ জীয়াৰীৰ ফালৰ পৰা চক্ৰপাণী আতা। সেই চক্ৰপাণী আতা জনীয়া থানত থাকোঁতেই তেখেতে যুৱ অৱস্থাত পাটলিপুত্ৰত সেই সময়ৰ যুৱ চক্ৰধ্বজ দুয়োজনেই পাটলিপুত্ৰত অধ্যয়ন কৰিছিলে, আৰু সেই অধ্যয়নৰ অৱস্থাতে দুয়োজনৰ মাজত খুব বন্ধুত্বসুলভ এটা মিত্ৰতা গঢ়ি উঠিছিলে। সেই সূত্ৰে পাটলিপুত্ৰতেই চক্ৰধ্বজে চক্ৰপাণী আতাক এটি ৰূপৰ মুদ্ৰা, এটি আঙুঠি তেখেতক অৰ্পণ কৰিছিলে। সেই ৰূপৰ মুদ্ৰা আঙুঠিটো তেখেতৰ হাতত ৰাখিছিলে আৰু কৈছিলে যে যদিহে কেতিয়াবা মই ৰজা হওঁ তেতিয়াহ'লে তুমি মোক এইটো যদি মই পাহৰি যাওঁ তেতিয়া মোক দেখাবা, আৰু মই তেতিয়া তোমাৰ কৰণীয়খিনি মই কৰিম। সেই সূত্ৰে চক্ৰপাণী আতা ব্ৰহ্মপুত্ৰইদি নাৱেৰে উজাই আহিল। উজাই আহি তেতিয়া বৰ্তমানৰ এতিয়া টিয়কৰ খঙীয়া বুলি এটা জেগাত তাতে আহি তেখেতে বাহাৰ পাতিলে। লগত বহুকেইজন ভকত লৈ আহিছিলে, যিকেইজন ভকতক সেই সময়ত নাৱেৰে আহিব লাগে ব্ৰহ্মপুত্ৰইদি উজাই উজাই, আৰু সেই নাৱতে আহি সেই খঙীয়া বুলি জেগাটো ৰৈছিলেহি। সেইসকল ভকতক তেতিয়া এটাই উল্লেখ কৰিছিলে যে তেওঁলোকক নাৱৰ পিৰিত বান্ধি অনা ভকত। আৰু সেই খঙীয়াতেই তেখেতে বাহাৰ পাতি চক্ৰধ্বজ ৰজালৈ খবৰ পঠালে। চক্ৰধ্বজ ৰজাই মতাই নিলে। নিয়াৰ পিছত তেখেতে তেতিয়া এই চক্ৰপাণী আতাৰ লগত সম্বন্ধটো কিছু পাহৰিছিল, আৰু যেতিয়া চক্ৰপাণী আতাই তেখেতে দিয়া সেই মুদ্ৰা আঙুঠিটো তেখেতক দেখালে, তেতিয়া তেওঁৰ মনত পৰিল। কিছুদিনৰ পিছত চক্ৰধ্বজে তেখেতক জনালে যে মই আপোনাৰ ওচৰত শৰণ গ্ৰহণ কৰিম। চক্ৰপাণী আতাও যথেষ্ট আনন্দিত হ'ল, আৰু সেই খঙীয়া জেগাতেই তেখেতে চক্ৰধ্বজ ৰজাক শৰণ দি তেখেতক গুৰু ধৰ্ম দীক্ষিত কৰিলে। আৰু গুৰু ধৰ্ম দীক্ষিত হোৱাৰ পিছত চক্ৰধ্বজ ৰজাই চক্ৰপাণী আতাক জনালে যে আপুনি আৰু জনীয়া থানলৈ উভতি যাব নালাগে, আপোনাক ইয়াতেই এখন সত্ৰ মই পতাত মই আপোনাক সহযোগিতা আগবঢ়াম। সেই সূত্ৰেই বৰ্তমানৰ আমাৰ যিখন পুৰণা চামগুৰি সত্ৰ, এই পুৰণা চামগুৰি সত্ৰৰ তাতে এজোপা বৃহৎ চাম গছ আছিল। সেই চাম গছৰ গুৰিতেই তেখেতে আমাৰ এই সত্ৰখন প্ৰতিষ্ঠা কৰিলে। চাম গছৰ গুৰিত চক্ৰধ্বজ ৰজাই শৰণ লৈ
চক্ৰপাণি আটা সত্ৰ পাতি দিয়াৰ কাৰণেই এই সত্ৰখনৰ নাম চামগুৰি নামে প্ৰখ্যাত হ'ল। আৰু চামগুৰি সত্ৰখন প্ৰতিষ্ঠাতা হৈছিল চক্ৰপাণি আটাৰ পৰা। চক্ৰপাণি আটাৰ পুত্ৰ আছিল ৰত্নেশ্বৰ আটা, সপ্তমজন সত্ৰাধিকাৰ। ৰত্নেশ্বৰ আটাৰ 8জন পুত্ৰ। 8জন পুত্ৰৰে সেই একেবাৰে ডাঙৰজন থাকিল পুৰণা চামগুৰি সত্ৰত, আৰু দ্বিতীয়জন দলনি বুলি এটা জেগাত তেখেত গুচি গ'ল, আৰু বাকী 6জন আমাৰ যিখন বৰ্তমান মাজুলী চামগুৰি সত্ৰ নামে নামাকৰণ, এইখন সত্ৰলৈ তেখেতসকল 6জন গুচি আহিল। 6জনৰে এজন একেবাৰে কনিষ্ঠজন আছিল উদাসীন, আৰু এজনৰ ল'ৰা নাছিল, তেখেতৰ কেৱল কন্যা আছিল। ফলত আমাৰ সত্ৰত বৰ্তমান 4জনৰে পৰিয়াল হৈ বৰ্তমান আমাৰ চামগুৰি সত্ৰখন বৰ্তমান চলি আছে। এই 4জনৰে 4জনেই আমাৰ যি মুখাশিল্প আৰু গুৰুজনৰ যি কলা সংস্কৃতি, সেই কলা সংস্কৃতিত তেখেতসকল সম্পূৰ্ণৰূপে জড়িত আছিল আৰু অতি পাৰ্গত আছিল। তাৰে ভিতৰত সেই 4জনৰ ভিতৰত ৰোষেশ্বৰদেৱ গোস্বামী সত্ৰৰে তেখেতক সেই সময়ত খনিকৰ গোসাঁই নামে জনাজাত হৈছিল। তেখেত সকলো ক্ষেত্ৰতে সিদ্ধহস্ত আছিল। তেখেত শিল্পকৰ্ম উপৰিও গুৰুজনৰ গীত মাত নাচ নৃত্য সকলোতে তেখেত বিশাৰদ আছিল। আৰু তেখেতৰ একেবাৰে কনিষ্ঠ ভাতৃ শৈশৱচন্দ্ৰ, তেখেত আছিল উদাসীন, আৰু তেখেতো এই কলা সংস্কৃতিত এজন ওজা আছিল, যিজনৰ অৱদান মাজুলী চামগুৰি সত্ৰই কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ অৱদানতেই বৰ্তমান চামগুৰি সত্ৰত বিশেষ 2টি উৎসৱ, মহোৎসৱ, ৰাস মহোৎসৱ আৰু ফলগোৎসৱ, এই 2টি অনুষ্ঠান চলি আছে। তেখেতসকলে বহুত কষ্টৰ মাজেদি আমাৰ চামগুৰি সত্ৰৰ মুখাটোক এটা মানুহৰ মাজত কৌতূহল সৃষ্টি কৰি, মুখা সৃষ্টি কৰি সেই সময়ত জনসাধাৰণক মনোগ্ৰাহী কৰি তুলিব পাৰিছিল। আৰু সেই তেখেতসকলৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোত পৰিয়ালৰ সকলোৱে সহযোগিতা আগবঢ়াইছিল। সেই গুৰুজনৰ নাতি পৰম্পৰা হোৱাৰ সূত্ৰেই গুৰুজনৰ কলা সংস্কৃতি ইয়াত প্ৰায়খিনি বিদ্যমান।